हाय फ्रेंड्स, असम के मिनिस्टर अशोक सिंघाल फिर से एक बार कंट्रोवर्सी में घुसे हैं। उन्होंने ग्वालपाड़ा में एक इलेक्शन रैली को संबोधित करते हुए कहा कि आजकल तो ग्वालपाड़ा को सिर्फ दाढ़ी, टोपी और पायजामा के लिए जाना जाता है। दरअसल इस कमेंट के जरिए वो मियाँ मुसलमान को टारगेट करना चाहते थे। ग्वालपाड़ार कथा कले अकल टोपी है चिंतात पड़े, दाढ़ी चोक माने चिंतात पड़े और पाजामा इहते जिबिलाक पिंधे 1 फुट 6 इंची उख करी पिंधे क्यों पिंधे बा मैं ना जानो। क्या सच में ग्वालपाड़ा दाढ़ी, टोपी और पायजामा के लिए जाना जाता है? आप अपना मतामत कमेंट में जरूर करें। एबार डिलिमिटेशनर पिছত अंतत 2टा सीट जिकिब पारा आमार हो गल और এই দুটাত তো আমি কোনো জীবনতে নিজিকো। কি নাম? জলেশ্বৰ। এতিয়া জলেশ্বৰত আমাক ভোট দিয়া মানুহ বহুত নাই, 8-10 হাজাৰ মানুহ আছে। সো এই কারণে নিজৰ ভেটিটো ধৰি ৰাখক, নহলে আহা প্ৰজন্মক উত্তৰ দিব লাগিব যে ভেটি কিয় হেৰাই গল, জাতি কিয় হেৰাই গল, মাটি কিয় হেৰাই গল, এই উত্তৰটো আমি দিব লাগিব। আৰু এই যদি জাতি মাটি ভেটিটো যদি বচাব খোজে একগোট হ'ব লাগিব। ৰাভা, বড়ো, বাকি যিখিনি জনগোষ্ঠী মানুহ আছে সবে একগোট হৈ আমি এইটো ধৰি ৰাখিব লাগিব আৰু উন্নত ৰাভা চাং আমি বনাব লাগিব। এটা সময়ত গোৱালপাৰাৰ যিটো মান মৰ্যাদা আছিল এই মান মৰ্যাদাটো আকৌ আমি ঘূৰাই অনাৰ কাৰণে দিনে ৰাতি কষ্ট কৰি কাম কৰিব লাগিব, এই কথাটো ক'বলৈ। এতিয়া গোৱালপাড়াৰ কথা কলে অকল টপিহে চিন্তাত পৰে, দাড়ি চোক মানে চিন্তাত পৰে আৰু পাজামা ইহতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি উখ কৰি পিন্ধে কিয় পিন্ধে বা মই নাজানো। যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে। দিল্লী, দিছপুৰ, দুধনৈ সব জায়গাত এই কাম আমি কৰিম, কোনো কুণ্ঠাবোধ নকৰাকে কৰিম, আপোনালোকৰ স্বাৰ্থত কৰিম, আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম। ঘটনা, দুর্ঘটনা বহুত ঘটে, কিন্তু এটা কথা জানি থব, আমাক বিভাজিত করার কারণে এটা ষড়যন্ত্র সদায় চলি থাকে যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে, কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে। तो फ्रेंड्स, ग्वालपाड़ा को लेके किया गया ये कंट्रोवर्शियल कमेंट के बारे में आप क्या सोचते हैं? आप अपना व्यू जरूर रखें। तो थैंक यू फॉर वॉचिंग। ऐसे खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।